দৰঙৰ পাছেতি মহোৎসৱত অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ 10ম বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান। দৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পৰম্পৰাগত পাছেতি মহোৎসৱৰ সাংস্কৃতিক মঞ্চত সম্পন্ন হ'ল জিলাখনৰ আগশাৰীৰ লোকবাদ্য আৰু লোকনৃত্যৰ দল অগ্নিশিখাৰ 10ম বছৰৰ শুভাৰম্ভণি অনুষ্ঠান। ডবা, শংখ, উৰুলিৰ মংগলধ্বনিৰ মাজত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে খটৰা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গংগাৰাম বৈশ্যই। খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই 2025-26 বৰ্ষৰ বেনাৰ মুকলি কৰি দৰঙৰ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠীটোৰ আগন্তুক বৰ্ষটো শুভময় আৰু থলুৱা কৃষ্টিৰ উত্তৰণৰ বিশেষ বৰ্ষ হওক বুলি আশীৰ্বাদ কৰে। দীপিলা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা অখিল ৰঞ্জন ভট্টই সাংস্কৃতিৰ পথাৰখনত দৰং জিলাৰ নামখলাৰ অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীয়ে আগবঢ়োৱা অৰিহণাৰ ভূয়সী প্ৰশংসা কৰে। বিশিষ্ট অভিনেতা ৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অগ্নিশিখাৰ শিল্পীসকলে লোকবাদ্য পৰিৱেশনত কৰি উপস্থিত সহস্ৰাধিক দৰ্শকক আপ্লুত কৰে। নিশ্চিতভাৱে দৰং জিলাৰ নামখলাৰ অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীয়ে এই বছৰ 10ম বৰ্ষত ভৰি দিলে। এই 10ম বৰ্ষত তেওঁলোকে বিভিন্ন কৃষ্টি প্ৰদৰ্শনৰ কাৰণে প্ৰস্তুতি হাতত লৈছে আৰু এয়ে আজি খটৰা সত্ৰৰ পাছেতি উৎসৱত এই 10ম বৰ্ষৰ যি শুভাৰম্ভণি কৰা হ'ল তাত আমি অতিকে আনন্দিত হৈছোঁ। আমাক ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। আমি ইতিমধ্যে আমাৰ যিখন বেনাৰখন ইতিমধ্যে মুকলি কৰিছোঁ। বেনাৰ মুকলি কৰিছে খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তদেৱে। তাৰপিছতে আমাৰ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰিছে দীপিলা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা অখিল ৰঞ্জন ভট্টদেৱে আৰু বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীটি আৰম্ভ কৰা হৈছে। বন্তি প্ৰজ্বলন কৰিছে গংগাৰাম বৈশ্যদেৱে। গতিকে আমি আশা কৰিছোঁ আগন্তুক বৰ্ষটোত যি 25-26 বৰ্ষত আমি ৰাইজৰ পৰা সঁহাৰি পাম আৰু আমাক আশীৰ্বাদ প্ৰদান কৰিব। আপোনালোকৰ গোটটোত কলা কৌশলী আমাৰ গোটটোত কলা কৌশলী 30 গৰাকী আছে। থলুৱা লোককৃষ্টি গোটেইখিনিয়ে পৰিৱেশন কৰা হয়। আমাৰ বড়ো, ৰাভা, মিচিং, তিৱা, ইয়াৰ উপৰিও আমাৰ দৰঙী কলা কৃষ্টি ধৰক চিয়া গীত, ভৰতাল এইবিলাক আটাইবিলাকে আমি নামখলাৰ পৰা দীপেন ডেকা ৰিপৰ্টাৰ E24 লাইভ ব্ৰেকিং।